মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে সপ্তম শ্ৰেণীৰ হম প্ৰভাত কি নেই কিৰণ হে কবিতাটি এটা আলোচনামূলক ভিডিঅ' আৰু লগতে প্ৰশ্ন উত্তৰসমূহো লৈ আহিছোঁ। তেন্তে প্ৰথমতে চাই লওঁচোন কবিতাটো কি আছেনো। হম প্ৰভাত কি নেই কিৰণ হে, তাৰপিছত কেইটামান তাৰ সেই কবিতাটোত থকা কেইটামান শব্দ তাত দিয়া হৈছে। আলোক, আচল, সুৰভি, বীৰ প্ৰসূ, নৱল, प्रहरी, धरणी, जुल्मी। তাৰপিছত हमारे देश की गरिमा उजागर करने हेतु यहाँ कवि ने नवीन बालक बालिकाओं को प्रोत्साहित किया है। हमारे देश के गरिमा उजागर करने हेतु মানে আমাৰ দেশৰ যিটো গৰিমা গৰ্ব সেইটো যাতে আৰু ওপৰলৈ উঠি আহে সেইবাবে কবিয়ে নবীন বালক বালিকাওকো প্ৰোৎসাহিত কিয়া হে, উৎসাহ দিছে কবিয়ে ডেকা গাভৰুক উৎসাহিত কৰিবৰ কাৰণে এই কবিতাটো লিখিছে। তেন্তে কবিতাটো কি আছে চাওঁচোন। हम प्रभात की नई किरण है, हम दिन के आलोक नवल, हम नवीन भारत के सैनिक वीर धीर गंभीर अचल। আমি প্ৰভাতৰ নতুন কিৰণ, মানে ৰাতিপুৱালে যে প্ৰথম সূৰ্যটো ওলায় সেইটোৱে আমি দিনৰ আলোক নৱল, মানে আমি উজালা পোহৰ। हम नवीन भारत के सैनिक, আমি নতুন ভাৰতৰ সৈনিক। ধীৰ বীৰ গম্ভীৰ আৰু অচল, ধীৰ বীৰত্ব আছে আমাৰ গাত, ধৈৰ্য আছে, আমি গম্ভীৰ আৰু অচল, মানে নিৰন্তৰভাৱে চলি থাকিব পৰা। हम प्रहरी ऊंचे हिमगिरी के, सुरभि स्वर्ग के लेते हैं, हम हैं शांति दूत धरती के, छाह सभी को देते हैं। আমি ওখ হিমগিৰি মানে হিমালয়ৰ আমি প্ৰহৰী, মানে কি চকীদাৰ। সুৰভি স্বৰ্গকে লেতে হে, স্বৰ্গৰ যিটো সুগন্ধ সেইটো আমি লওঁ। আৰু ধৰতীৰ পৃথিৱীৰ আমি শান্তিদূত, পৃথিৱীলৈ আমি শান্তি আনো আৰু সকলোকে আমি চাহ দিওঁ। বীৰ প্ৰসূ মাँ की आँखों के हम नवीन उजियाले है। বীৰ প্ৰসূ মাँ की आँखों के মানে আমাক মায়ে বীৰ হিচাপে জন্ম দিছে। যিবোৰ আমাক যোন মায়ে জন্ম দিছে, মাবোৰে কি হিচাপে জন্ম দিছে, বীৰ হিচাপে জন্ম দিছে। আৰু हम नवीन उजियाले है, আৰু আমি নতুন পোহৰ। গংগা যমুনা হিন্দ মহাসাগৰ কে हम रखवाले है, গংগা যমুনা হিন্দ মহাসাগৰ নদ নদী এইবোৰৰ আমি ৰখৱালা, আমি তাৰ ৰক্ষা কৰোঁ। हम है शिवा प्रताप, रोटियां भले घास की खाएंगे, मगर किसी जुल्मी के आगे मस्तक नहीं झुकाएंगे। আমি শিৱা আৰু প্ৰতাপ, মানে শিৱা মহাৰাণা প্ৰতাপ আৰু বীৰ শিৱাজীৰ দৰে আমি ঘাঁহে খাই ল'ম, লাগিলে ৰুটি হিচাপে ঘাঁহকে খাই ল'ম, কিন্তু কেতিয়াও কোনো জুলমিৰ আগত, জুলমি মানে যিবোৰে অত্যাচাৰ কৰে, অত্যাচাৰীৰ আগত কোনোদিনেই নিজৰ মস্তক আমি নমন নকৰোঁ। আমি এজন ভাৰতীয় হিচাপে আমি কোনোদিনেই অত্যাচাৰীৰ আগত নিজৰ মস্তকটো নমন নকৰোঁ। তেনেহ'লে এতিয়া চাই লওঁচোন প্ৰশ্ন উত্তৰখিনি। তাৰ পাছত ইয়াত শব্দ অৰ্থ কেইটামান আছে কিতাপত, তোমালোকে নিজেই পঢ়ি ল'ব পাৰিবা। এতিয়া প্ৰশ্ন উত্তৰখিনি অলপ চাই লওঁচোন আমি কি আছেনো প্ৰশ্ন উত্তৰখিনিত। প্ৰথম প্ৰশ্নটো আছে प्रभात की नई किरण कौन है। प्रभात की नई किरण नवीन बालक बालिकाएं हैं। प्रताप और शिवा कौन है, इनसे हमें कौन सी प्रेरणा लेते हैं, इनसे हम कौन सी प्रेरणा लेते हैं। प्रताप महाराणा प्रताप सिंह और शिवा थे वीर शिवाजी। इनसे हम कभी भी अत्याचारी के आगे मस्तक ना झुकाने की प्रेरणा लेते हैं। प्रस्तुत कविता का मूल उद्देश्य क्या है। प्रस्तुत कविता का मूल उद्देश्य है हमारे देश की गरिमा उजागर करने हेतु नवीन बालक बालिकाओं को प्रोत्साहित करना। এইটো হ'ল 3 নম্বৰ প্ৰশ্ন। তাৰপিছত আহিলে 4 নম্বৰ প্ৰশ্ন। 4 নম্বৰ প্ৰশ্নটো কি দিছে, प्रस्तुत कविता से हमें क्या सीख मिलती है। प्रस्तुत कविता से हमें यह सीख मिलती है कि हमें किसी अत्याचारी के सामने मस्तक न झुकाकर साहस के साथ देश की रक्षा करनी चाहिए। আৰু যেহেতু আমি দেশৰ
ৰক্ষক হয় বা তোমালোকে দেশৰ ৰক্ষক হয়, তো আমি কোনোদিনে অত্যাচাৰীৰ আগত নিজৰ মস্তক না ঝুকাকাৰ, নিজৰ মস্তকটো নত নকৰি সদায় ভাৰত মাতাৰ কাৰণে আগবাঢ়ি যাব লাগিব। তাৰপিছত 3 নম্বৰ প্ৰশ্ন চোৱা কি দিছে, ব্যাখ্যামূলক প্ৰশ্ন। হম প্ৰহৰী ऊंचे हिमगिरी के सुर भी स्वर्ग के लेते हैं। এইটো হ'ল এটা ষ্টেঞ্জা দিছে কবিতাৰ, তাৰ তলত তাৰ বিপৰীতে প্ৰশ্ন আছে 3টা। ये पद्यांश किस कविता से उद्धृत है? इसके कवि कौन है? यह पद्यांश हम प्रभात की नई किरण है कविता से उद्धृत है। इसके कवि है रामधारी सिंह दिनकर। कवि ने देश के बालक बालिकाओं को हिमगिरी के प्रहरी क्यों कहा है? এইটো হ'ল 2 নম্বৰ প্ৰশ্ন। তোমালোকে ইয়াৰ উত্তৰটো এনেদৰে লিখিবা। कवि ने देश के बालक बालिकाओं को हिमगिरी के प्रहरी कहा है क्योंकि हमारे देश की नौजवानें ही देश की प्रहरी है और वे ही दुश्मनों से धरती माता की रक्षा करेंगे। তাৰপিছত দিছে, তাৰ পাছৰ প্ৰশ্ন হৈছে यहाँ स्वर्ग की सुरभि से क्या मतलब है? यार उत्तरটো হ'ব यहाँ स्वर्ग की सुरभि से मतलब है स्वर्ग का सुगंध, মানে স্বৰ্গৰ যিটো সুগন্ধ হেতুকে বুজাইছে স্वर्ग की सुरभि। তাৰপিছত 5 নম্বৰখিনি তোমালোকক কি দিছে, তলত উচ্চাৰণটো একেই হ'ব কিন্তু তাৰ অৰ্থ বেলেগ বেলেগ হ'ব। নিম্নলিখিত শব্দ से अलग अलग বাক্য বনাও। ইয়াত বাক্য বনাব দিছে কিন্তু মই বাক্য বনাই দিয়া নাই, মই অকল ইয়াৰ অৰ্থটোহে লিখি দিছোঁ। তোমালোকে নিজে বাক্য বনাবাচোন, বনাই মোক কমেণ্ট বক্সত জনাবা, লিখি দিবা। নহ'লে যদি নোৱাৰা তেন্তে মোক ক'বা, মই তোমালোকক এইখিনি লিখি দিম। তাৰপিছত কি দিছে চোৱা, প্ৰথমতে দিন মানে দিৱস, তাৰপিছত দিনটো হ'ল গৰীব। তাৰপিছত আছে অবিৰাম মানে নিৰন্তৰ, আৰু অভিৰাম মানে মনোহৰ। তাৰপিছত কমল পংকজ, আৰু কলম মানে অক্ষৰ জননী, যাৰ দ্বাৰা আমি আখৰ লিখোঁ। অংক চিহ্ন, অংশ মানে শৰীৰৰ অংশ। তাৰপিছত 7 নম্বৰখিনি, 6 নম্বৰ তোমালোকক কি আছে, তোমালোকৰ ওচৰত যদি কিতাপখন আছে, কিতাপখনত তোমালোকে দেখিবাই যে তোমালোকক তাত বিশেষণ তাক কয় সেইটো দিয়া আছে। কবিতাত যিবোৰ নবীন, গম্ভীৰ, বীৰ, ধীৰ আদি শব্দ দিয়া আছে, সেই শব্দবোৰে সংজ্ঞাৰ গুণ, দুখ, অৱস্থা বুজায়, দেখায়, সেইবোৰকে विशेषण বুলি কোৱা হয়। जिसे कविता में उल्लेखित नवीन, गंभीर, वीर, धीर आदि शब्द संज्ञा के गुण, दोष, अवस्था सूचित करते हैं, अतः यह विशेषण कहलाते हैं। विशेषण शब्दবোৰে সংজ্ঞাৰ মানে নাউনৰ দুখ, গুণ, অৱস্থা, পৰিমাণ সেইবোৰ বুজায়, আৰু যিবোৰ শব্দ দুখ, গুণ, সংখ্যা, পৰিমাণ, অৱস্থা বুজায় সংজ্ঞাৰ মানে নাউনৰ, সেইবোৰকে বিশেষণ বুলি কোৱা হয় আৰু হিন্দীত বিশেষণ বুলি কয়। 7 নম্বৰখিনি দিছে, নিম্নলিখিত শব্দকো সমাৰ্থক শব্দ লিখো। তলত যিবোৰ শব্দ দিয়া আছে সেই শব্দবোৰ সমাৰ্থক শব্দ, মানে একেই শব্দ বুজোৱা অৰ্থ লিখিব কৈছে। प्रभात सवेरा, धरनी धरती, हिमगिरी हिमालय, रखवाला पहरेदार, किरण रोशनी, प्रहरी चौकीदार। হ'ল। আৰু এই পাঠটিটোত আৰু কিবা তোমালোকে জানিবলগীয়া থাকে বা কিবা সুধিবলগীয়া থাকে মোক কমেণ্ট বক্সত জনাবা, মই তাৰ উত্তৰ নিশ্চয় তোমালোকক দিম। তেন্তে আজিলৈ ইমানতে সামৰিলোঁ, ধন্যবাদ।